বিধায়কটো এনেকুৱা এজন মানুহ যিয়ে সমাজৰ প্ৰতিজন মানুহৰ মনৰ কথা বুজ ল'ব লৈ মানুহক আশ্বাস দি কামখিনি কৰিব পাৰিলেই এটা সমষ্টিত তেখেতে বিধায়ক হ'ব পাৰে বিধায়কে চাগে দিনটোত 24 ঘণ্টাই আজিকালি শদিয়াত থকা হ'ল শদিয়া সমষ্টিটোত থকা হ'ল 20 বছৰ এমএলএ 20 বছৰে উন্নয়ন কৰিলে মানুহৰ মাজত মৰমৰ মাজত থাকিলে এতিয়া তেখেতে ঘৰত শুই থাকিব লাগিছিল মানে একাখিলে নাম্বাৰ দৰে উন্নতি হৈছে মানে 26ত যি মানুহৰ মানসিকতা এই মানসিকতা এতিয়াও 126তে আছে মেডিকেলখন ডাঙৰ কিন্তু ধুনীয়াকৈ সোমাব গেটখনো আছে পকা কিন্তু ভিতৰত গৈ যিটো পাব এটা ৰাস্তাৰ আয়ুস 5 বছৰ গাঁৱলৈ যোৱা ৰাস্তাটো 5 বছৰ যদি গাড়ী অহৰহ চলে তাৰ আয়ু ঠিকাদাৰ ভালকৈ নবনালে 3 বছৰ 3 বছৰ পিছত একেটা ৰাস্তা আকৌ বনাব লাগিব ন উন্নয়নটো 3 বছৰত শেষ নহয় ন এইটো কন্টিনিউয়াস প্ৰসেস ৰাজনৈতিক নেতাই লক্ষ্য হ'ব লাগে ৰাইজ এজন ৰাজনৈতিক নেতাৰ লক্ষ্য কেতিয়াও ধন হ'ব নোৱাৰে যদি ধনেই ৰাজনৈতিক নেতাৰ লক্ষ্য হয় তেতিয়াহ'লে দুখীয়া ৰাইজে জানো সেই ৰাজনৈতিক নেতাজনৰ লগত ফেৰ মাৰিব পাৰিব নিৰ্বাচনী বতাহ সকলোতে নিৰ্বাচনীৰ বতাহ বলিছে আৰু সমান্তৰালকৈ ব্যতিক্ৰমী ৰূপত শদিয়াতো নিৰ্বাচনী বতাহ বহুলভাৱে বিয়পি পৰা পৰিলক্ষিত হৈছে কি কংগ্ৰেছ কি বিজেপি কি ৰাজ্য দল কি অসম জাতীয় পৰিষদ সকলো ৰাজনৈতিক দলৰ যিসমূহ প্ৰাৰ্থিত্ব প্ৰত্যাশী সেই প্ৰতিনিধিসকলে নিজাববীয়াকৈ আচলতে এক প্ৰকাৰৰ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতেই আমি দা বাইট ইণ্ডিয়াই যিসমূহ প্ৰাৰ্থিত্ব প্ৰত্যাশী সেই সকলৰ ওচৰত থিয় হৈ তেওঁলোকক আমি সাক্ষাৎ গ্ৰহণ কৰিছোঁ তেওঁলোকৰ মনোভাৱবিলাক আমি সংগ্ৰহ কৰিছোঁ আৰু তেওঁলোকৰ কি পৰিকল্পনা লৈ আচলতে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে এই কথাখিনি আমি আমাৰ এই বিশেষ অনুষ্ঠান ৰাজনৈতিক কথা বাৰ্তাৰ জৰিয়তে পাতি আহিছোঁ তাৰেই এক অংশস্বৰূপে আজি আমি আহি উপস্থিত হৈছোহি শদিয়া সমষ্টিত আৰু শদিয়া সমষ্টিত আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ইতিমধ্যে সাজু হৈ উঠা জনতা গগৈ ডাঙৰীয়াই সৈতে আমি কিছু কথা পাতিবৰ কাৰণে তেওঁলোকৰ ওচৰত আমি উপস্থিত হৈছোহি গতিকে সকলো দৰ্শকক আমি স্বাগতম জনাইছোঁ অনুষ্ঠানটোৰ মাজলৈ আৰু আমি ৰাজনৈতিক কথা বতৰা আৰম্ভ কৰিব বিচাৰিছোঁ ককাইদেউ আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ ময়ো স্বাগতম জনাইছোঁ আৰু মই বিশেষ ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এজন সাধাৰণ মানুহৰ ওচৰলৈ আপোনালোকে আহিছে আহি মেলি দুটা কথা ক'বলৈ মোক সুবিধা দিছে বা আপোনালোকে মোৰ পৰাও বা শদিয়াৰ পৰা জানিব বিচাৰিছে তাৰ বাবে মই পোনপ্ৰথমতে মোৰ সকলো দৰ্শকবৃন্দ আপোনালোকৰ সকলো চেনেলৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই আন্তৰিক মোৰ হিয়া ভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ হয় আমি বৰ বেছি দীঘলীয়া কথা নাপাতো যদিও যিমানখিনি পাৰো আমি সোনকালে শেষ কৰিবলৈ বিচাৰিম নিশ্চয় আৰু কথাখিনি একদম মানে ফ্ৰেণ্ডলি আৰু ঘৰুৱাভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু এটা যিহেতু ঘৰুৱা পৰিৱেশৰ মাজত নিশ্চয় নিশ্চয় আপুনি এতিয়া কংগ্ৰেছৰ পৰা এমএলএ খেলিবলৈ ওলাইছে গতিকে কেনেকৈ আপুনি এমএলএ খেলিবলৈ সেই পৰিকল্পনাটো কেনেকৈ মনলৈ আহিলে এমএলএ খেলিম এবাৰ শদিয়াত পৰিৱৰ্তন আনিম কেনেকৈ ধৰণে আপুনি নিজকে তৈয়াৰ প্ৰস্তুত কৰি তুলিলে এইটো একচুৱেলি মনৰ এটা দৃঢ়তা আছিলে আগতে মানে যিদিনাখন কংগ্ৰেছত মই ৰাজনৈতিক দল হিচাপে প্ৰথম কংগ্ৰেছতে জইন কৰিছোঁ 2000 চনত হয় 2001 চনত যেতিয়া জইন কৰিলোঁ জইন কৰি যেতিয়া NSY কৰিলোঁ NSY কৰাৰ পিছত মই ইউথ কংগ্ৰেছ কৰিলোঁ ইউথ কংগ্ৰেছ তিনিচুকীয়া জিলাৰ ইউথ কংগ্ৰেছৰ মই ছেক্ৰেটাৰী হ'লোঁ তাৰপিছত দলে সেই সময়তে মোক শদিয়া যুৱ কংগ্ৰেছৰ সভাপতি দিলে সভাপতি কৰিলোঁ সভাপতি কৰাৰ পিছত বহু বছৰ একেদৰে সভাপতি হোৱাৰ পিছত মই লাহেকৈ ব্লক কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ তাৰপাছত লাহেকৈ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পিছত বৰ্তমানো মই জিলা কংগ্ৰেছৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী পদত আছোঁ হয় দীঘলীয়া এটা পৰিক্ৰমা 25 বছৰ প্ৰায় 26 বছৰ হ'ল আৰু 25 বছৰ কমপ্লিট হ'ল আৰু তাৰপিছত এই ইমান দীঘল যাত্ৰাত ৰাজনৈতিকভাৱে যিসকল মানুহক বা যিখিনি নেতাক যিসকল মোৰ পথ প্ৰদৰ্শকক লগ পালোঁ সেই মানে নেতাসকলৰ অনুপ্ৰাণিত হৈ
শদিয়াত দেখিলো যে যিমানজন আমাৰ বিধায়ক হিচাপে শদিয়াত পালো, ধৰক 2000 চনত তেতিয়া মানে আমি প্ৰথমবাৰ কাৰণে জগদীশ ভূঞা জিকিলে তেতিয়া, 2006 চনত পুনৰ কংগ্ৰেছ, এতিয়া বিধায়কজন তেতিয়া কংগ্ৰেছ আছিলে তেতিয়া তেখেত জিকিছে। তেখেতে জিকাৰ পিছত যেতিয়া গাঁৱে গাঁৱে ঘূৰি বা গাঁৱে গাঁৱত গৈ আমাৰ শদিয়াৰ মূল সমষ্টিটোৰ সমস্যাসমূহৰ বিষয়ে যেতিয়া অৱগত হলো বা জানিলো বা মানুহৰ মাজত যেতিয়া সোমালো, তেতিয়া গম পালো যে বিধায়ক হোৱাটো আচলতে MLA প্ৰক্ষেপিত হোৱাটো বৰ ডাঙৰ কথা নহয়। বিধায়কটো এনেকুৱা এজন মানুহ যিয়ে সমাজৰ প্ৰতিজন মানুহৰ মনৰ কথা বুজ ল'ব লৈ মানুহক আশ্বাস দি কামখিনি কৰিব পাৰিলেই এটা সমষ্টিত তেখেতে বিধায়ক হ'ব পাৰে। আমাৰ শদিয়াখনটো তেনে এটা বেকৱাৰ্ড জেগা আছিল। আজি দলংখন মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যদি শদিয়াত দলংখন নিদিলেহেঁতেন, আজিও আপোনালোকে ইয়াত আহি এনেদৰে বহি থাকিব নোৱাৰিলেহেঁতেন এই বেলেকাত। গতিকে সেই দলংখন হ'ল, দলংখন হোৱাৰ পিছত আমাৰ শদিয়াৰ সমষ্টিৰ পৰিসৰটো যেন চমু ছুটি হৈ গ'ল। এতিয়া লাভ কৰিলে আজি যদি যাওঁ দিয়া কলে তাকে যাব পাৰো, বা আজি লাভ কৰিলে কাকপথাৰ যাব পাৰো, আজি লাভ কৰিলে তিনিচুকীয়া জলৈকে যাব পাৰো। গতিকে আমাৰ মানুহৰ মন আৰু কথাবিলাক সকলো পৰিৱৰ্তন হৈছে আৰু সকলোৱে এটা আশা আৰু হেঁপাহ কৰিব পৰা অৱস্থা আছে। এটা সময় আছিল যে MLA টো এনেকুৱা এটা বস্তু আছিল যাক শদিয়া মানুহে যেন কেতিয়াও ঢুকি পাব নোৱাৰে। আৰু এতিয়াও আমাৰ মাজত এটা ভাৱ আছে যে MLA হবলৈ 1000 কোটি লাগে। MLA পদটো বহুত শীৰ্ষ পদ, বহুত কিবা কিবি থাকিব লাগিব। এইটো এটা তাৰমানে ধাৰণা আছে। আৰু এতিয়াও আমাৰ মনৰ মাজত তাৰমানে এনেকুৱা এটা ভাৱ আছে যেন MLA হলে মানে 500 টকা দিলেহে মই ভোটটো দিম। গাঁৱলৈ আহিলে মানে 10,000 টকা মদ খাবলৈ মাংস খাবলৈ দিব লাগিব, তেতিয়াই ভোটটো পাব। কিন্তু সেই এটা পৰিৱেশ যিটো সৃষ্টি হৈ আছে, সেই পৰিৱেশটোৰ ভিতৰত আমাৰ বহু এনেকুৱা মানুহ নিষ্ঠাবান কৰ্মী আছে যিবিলাকে সদায় দলৰ কথা চিন্তা কৰে আৰু সমাজখন কেনেকে পৰিৱৰ্তন কৰিব পাৰি তাৰ বিষয়েও তেখেতলোকে সদায় অহৰহ কষ্ট কৰি থাকে। গতিকে সেই মানুহখিনি যিটো প্ৰেৰণা, সেই মানুহখিনি যিটো মনৰ ভাৱ, সেই মনৰ ভাৱটোক যেতিয়া গম পালো বা সেই মানুহবিলাকৰ লগত যেতিয়া কথা পাতো দলীয় কৰ্মীবিলাকে, তেখেতলোকে ইমান আশা আৰু হেঁপাহ আৰু ইমান উদ্যমে কিছুমান কয় যে নাই, MLA টো এজন নিজৰ MLA সদায় দৰকাৰ আছে সমষ্টিটোত। সমষ্টিৰ বাসিন্দা এজনক MLA হোৱা দৰকাৰ আছে। গতিকে সকলোৱে মনৰ কথাবিলাক দলত কৈ যোৱা কৰ্মীসকলৰ প্ৰেৰণাবিলাক লৈ ভাবিলো আৰু MLA টো এইবাৰ নমিনেশ্যন দিওঁ। হাইকমাণ্ডত দিলো নমিনেশ্যন। যোৱাবাৰ দিছিলো, কিন্তু যোৱাবাৰ নামটো নোলালে বাৰু কিবা কাৰণত। চাগে কংগ্ৰেছৰ পৰা মানে যোৱাবাৰ নমিনেশ্যন দিছিলো, যোৱাবাৰ 40,000 টকা আমানত ধন আছিলে, সেইটো দি নমিনেশ্যন কৰিছিলো। কিন্তু যোৱাবাৰ হলেও সেই সময়ত ধৰক ৰাজনৈতিকভাৱে হওক বা মোক নামটো কিবা কাৰণত চৰ্চা নহল। কিন্তু এইবাৰ দ্বিতীয়বাৰ কাৰণে আবেদন কৰিছো। আৰু শিক্ষক মহোদয়ে নিশ্চয় ইতিমধ্যে চিন্তা চৰ্চা কৰিছে। আৰু চিন্তা চৰ্চাত মানে মোৰ নামটোৱে যে উঠিব লাগে বুলিতো মই কোৱা নাই, কিন্তু দলীয় কৰ্মীসকলৰ মনৰ আশা আৰু হেঁপাহক প্ৰতিনিধিত্ব কৰিব পৰা আৰু সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব পৰা এজন মানুহক বা এজন ব্যক্তিক বা এজন যুৱকক বিধায়ক হিচাপে নিৰ্বাচিত কৰাটো শদিয়া সমষ্টিবাসী ৰাইজে বিচাৰে। গতিকে সেইটোৱে হ'ল মোৰ লক্ষ্য। আৰু আপুনি সেয়া আশা ব্যক্ত কৰিছে, হাইকমাণ্ডে সেইখিনি সুযোগ নিশ্চয়কৈ আপোনাক প্ৰদান কৰিব। আৰু প্ৰত্যেকে ভাবে মোকে দিয়ক, নিশ্চয় আন এজনে যিহেতু কেইবাগৰাকীও কৰিছে, প্ৰত্যেকেতো নিজৰ নিজকে ভাবিবই, নিশ্চয় ভাবিবই। গতিকে তাৰ এতিয়া আমি আৰু এটা কথা মাজলৈ আহিব বিচাৰিছো। যিহেতু শদিয়াত 20টাকৈ বছৰ, 2টা দশক, 4টা কাৰ্যকাল বিধানসভাৰ যিটো বিধায়কৰ পদ, একেজন বিধায়কেই প্ৰথমতে যদিও কংগ্ৰেছত আছিলে, পৰৱৰ্তী সময়ত বিজেপি যোগদান কৰিছে, হয়, কিন্তু মানুহ একেজন। আৰু সেই মানুহগৰাকী বৰ্তমান যিহেতু কেন্দ্ৰীয়ত বিজেপি, ৰাজ্যত বিজেপি, ধনবল বাহুবল এখন চৰকাৰ। গতিকে সেই চৰকাৰখনৰ এগৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে আপোনাৰ যুঁজখন চলাই নিবৰ কাৰণে আপুনি ইতিমধ্যে কঁকালত টঙালি বান্ধিছে। দলে যদি টিকট দিয়ে নিশ্চয়কৈ আপুনি যুঁজ দিবই। গতিকে পৰিকল্পনা কেনেধৰণৰ আপোনাৰ? এই বস্তুটোত
গম পাব মুখ্যমন্ত্ৰীয়ে চাগে এতিয়ালৈকে শদিয়ালে বছৰটোত 4বাৰ আহিছে এই বছৰটোত 4বাৰ আহিছে আৰু আপোনালোকে দেখিলে গম পাব বিধায়কে চাগে দিনটোত 24 ঘণ্টাই আজিকালি শদিয়াত থকা হ'ল শদিয়া সমষ্টিটোত থকা হ'ল 20 বছৰ এমএলএ 20 বছৰে উন্নয়ন কৰিলে মানুহৰ মাজত মৰমৰ মাজত থাকিলে এতিয়া তেখেতে ঘৰত শুই থাকিব লাগিছিল ৰাইজে ভোটটো তেখেতক দিবই কাৰণ 20 বছৰ এমএলএ 20 বছৰ এমএলএ হোৱাৰ পিছত যদি মানুহৰ আমাৰ ভোটাৰসকলৰ মনৰ আস্থা যদি এতিয়াও ল'ব লগা ৰাতি 12টা বজাতো যদি যাব লগা হয় ভোট বিচাৰি বা বিজেপি বেলেগ দলৰ মানুহক পইচা দি আনি নিজৰ দলত কৰিব লগা হয় তেতিয়াহ'লে সেইটো কি সূচায় নিশ্চয় শংকাত আছে এই শংকাটো তাৰমানে আচলতে মানুহ এজন কেতিয়া নোহোৱে মানুহ এজনে কেতিয়া নোহোৱে যেতিয়া তাৰ মনত শংকা থাকে মানুহ এজনে যেতিয়া ভাবে যে মোৰ নাই এবাৰ মোৰ অৱস্থা বেয়া তেতিয়া তেখেতে খোৱা বোৱা হোৱা সকলো হেৰি দিয়ে বাদ দি সেই কামত লাগি থাকে তো ইতিমধ্যে শদিয়া সমষ্টিবাসী ৰাইজে ইতিমধ্যে বুজিছে ইতিমধ্যে ক'ত কেনেকে কি কৰিছে বা কেনেকে ধৰণে জিকিছে তো সকলো কথা সমষ্টিবাসী ৰাইজে জানে আৰু সমষ্টিবাসী ৰাইজে এইবাৰ বদ্ধপৰিকৰ যে সমষ্টিৰ এজন যুৱ নেতাকে কওক বা সমষ্টিৰ এজন উপযুক্ত মানুহক বিধায়ক যে লাগে এই কথাকে সমষ্টিবাসী ৰাইজে বুজিছে আৰু তাৰ প্ৰমাণ আপোনালোকে 2026ত পাবই সেইটো মই হ'ম বুলি কোৱা নাই কোনোবা এজন হ'ব আৰু এতিয়া আৰু কথা এটা ওলাই আছে সৰ্বতে মানে চৰ্চা হৈছে অসমৰ প্ৰেক্ষাপটত বিশেষকে মানে বিৰোধী শিবিৰৰ একত্ৰীকৰণ মিত্ৰজোঁট মানে এলায়েন্সৰ কথাটো একলগ হৈ কিনি যুঁজিব লাগে এইটো আচলতে ৰাইজৰ আহ্বান ৰাইজে সেইটো আহ্বান জনাইছে আৰু শদিয়াত যিহেতু প্ৰতিটো দলৰে ৰাইজৰ দলৰো এটা মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আবেদন কৰিছে ইতিমধ্যে বহুকেইজনে কংগ্ৰেছৰো আছে আৰু তেনেকে জাতীয় পৰিষদৰ জগদীশ ভূঞাৰ নামটো বিশেষভাৱে চৰ্চাত আছে গতিকে যদিহে এলায়েন্স নহয় পুনৰ বিজেপিকে ৰঙা দল হিচাপে দিয়া হ'ব এলায়েন্সটো এনেকুৱা বস্তু মানে বিৰোধীৰ সহৱস্থানটো এটা ঐক্যমত উপনীত ইতিমধ্যে আমাৰ শিক্ষা নেতৃত্বই ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সহমত যে হম বা ঐক্য বিৰোধী দল যে হ'ব সেইটো ইতিমধ্যে খাটাং কিন্তু এটা কথা ঠিক হৈছে যে বিৰোধীৰ ঐক্যমতত আমাৰ মাননীয় সভাপতি মহোদয়ে হওক বা জাতীয় পৰিষদৰ ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই এটা কথা স্পষ্ট ভাষাৰে কৈছে যে সিটটো যাৰ য'ত যিটো দলে জিকিব সেই দলটোৱে তাত ইলেকশ্যন খেলিব আমি আশাবাদী গতিকে শিক্ষা নেতৃত্বই জাতীয় পৰিষদে হওক বা কংগ্ৰেছ দলে হওক আমি আশাবাদী তেখেতলোকে ইতিমধ্যে ছাৰ্ভে কৰিছে কৰি মেলি কোনে ক'ত জিকিব পাৰিব তাৰ কথা ইতিমধ্যে তেখেতলোকে পতিয়ন কৰিছে আৰু সেইমতেই আমাৰ মিত্ৰতাটো হ'ব আৰু আমাৰ মাজত কতিও কেতিয়াও বিভাজন নাই জাতীয় পৰিষদ জগদীশ ভূঞা ডাঙৰীয়াৰ লগত আমাৰ কেতিয়াও সংঘাত হোৱা নাই কেতিয়াও আৰু নহয় ভৱিষ্যতে আমি একেলগে একেটা পথতে যাম কিন্তু টিকেটৰ ক্ষেত্ৰত বা প্ৰাৰ্থীৰ ক্ষেত্ৰত হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত আমি সদায় আজি নহয় আজীৱনলৈকে আমি সেইটো সদায় সহমততে থাকিম কিন্তু উচিত যে সিদ্ধান্ত ল'ব এই কথাষাৰ আমি দি ক'ব পাৰো যে য'ত যোনে জিকিব তাকে টিকেট দিয়া হ'ব এই কথাষাৰ ইতিমধ্যে কৈছে হয় এসেগতে আপোনালোক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো এই অনুষ্ঠানৰ মাজতে আৰু এনে কিছু বিষয় আছে যিবোৰ আপুনি এগৰাকী ইয়াৰে সন্তান ইয়াৰ এগৰাকী স্থায়ী বাসিন্দা গতিকে শদিয়াখনত কেনেকুৱা সমস্যা আছে আমি বেছি জনাতকৈ আপুনি বেছিকৈ জানিব গতিকে আপোনাৰ দৃষ্টিত যিগৰাকী 2টা দশক কাৰ্যকাল কৰি যিখিনি উন্নতি কৰিব লাগিছিল বা কৰিছে সেইখিনিত আপুনি সন্তুষ্ট হয়নে নহয় এই কথাষাৰ মানে আজি শদিয়াৰ 126 নম্বৰ শদিয়া সমষ্টি আছিল এতিয়া একাখিলে উন্নতি হৈছে মানে একাখিলে নাম্বাৰদৰে উন্নতি হৈছে মানে 26ত যি মানুহৰ মানসিকতা সেই মানসিকতা এতিয়াও 126তে আছে মানে অসমৰ একেবাৰে শেষতো সমষ্টি সীমাৰ সমস্যা আমি অৰুণাচলৰ লগত আজি সীমাৰ সমস্যা আছে অম্বিকাপুৰ আমাৰ এই অম্বিকাপুৰ পঞ্চায়তত মানুহে এটা সময় আছিলে যে মানে অৰুণাচলীৰ মানুহৰ লগত সদায় সংঘাত হয় এই সংঘাতটো যেন তেন
শেষ কৰিব নপাওঁতে কালি পৰহি আধা মাটি যাব বুলি অৰুণাচলে দখল কৰিব আহি থকাটো এটা নিত্য নৈমিত্য কাম কয় যে ঠিক তেনেকুৱা এটা মাজে মাজে সদায় ঘটনা ঘটি থাকে। এটা ডাঙৰ সীমা সমস্যা আছে। বছৰত এটা নহয় এটা ল'ৰা আমাৰ অৰুণাচলৰ আমাৰ সংঘাতৰ মাজত কেতিয়াবা প্ৰাণ দি থকা হয়। ইয়াৰ কোনটো কথা ক'ম? স্বাস্থ্য। আপুনি যদি এতিয়া পেট বিষায়, আপোনাৰ যদি ইয়াতে কিবা এটা অকস্মাত ভগৱানে নকৰক আপোনাৰ যদি হ'ল, আপুনি মেডিকেললৈ যাব, গৈ ৰিচিপ্টখন কাটিব, দৰৱকেইটা ল'ব, তো আপোনাক লগে লগে ৰেফাৰ কৰি দিব। গতিকে এইটো সমস্যা হয় নে নহয় যে শদিয়াবাসী ৰাইজে জানে। মেডিকেলখন ডাঙৰ, কিন্তু ধুনীয়াকে সোমাব, গেটখনো আছে পকা, কিন্তু ভিতৰত গৈ যিটো পাব বা পাবলগীয়া যিটো আমি যিটো পাব লাগে, ৰাইজে যিটো পাব লাগে, সেই বস্তুটো পোৱা নাযায়, আজিলৈকে হোৱা নাই। মই যদি শিক্ষা ক্ষেত্ৰত, মই যদি নিবনুৱা ক্ষেত্ৰত কওঁ যে শদিয়াৰ মানুহ, শদিয়াৰ নিবনুৱা বিলাকে আজি ক'ত আছে যদি সোধা যায়, শদিয়াৰ যুৱক বিলাকে ক'ত আছে যদি সোধা যায়, এখন গাঁৱত যদি যায় 20টা ডেকালৈ একেলগে গোট খুৱাই দিয়ে ক'লে মানে তাই 10টা কেৰেলা বা বেংগলত আছে। গতিকে সেই পৰ্যায়টো বৰ্তমান শদিয়া সমষ্টিত পটে চলি আছে। মানুহে কৃষি, ডেকা ল'ৰাবিলাকে খেতি কৰিব বিচাৰে। খেতি কৰিবৰ কাৰণে কি লাগে? খেতি কৰিবলৈ সঁজুলি লাগে, আৰ্থিক লাগে। তো মানুহে বেংকৰ পৰা লোন লৈছে। আলু খেতি কৰিলে, এইবাৰ আলু খেতি কৰিলে, ৰাইজে আলু খেতি কৰি ভাবিলে যে ঘৰখনত ল'ৰাটোৱে আলু খেতি কৰিছে, এবাৰ দুপইচা পাব, পোৱাৰ পিছত ল'ৰাটোৱে অন্ততঃ মানে মানসিকভাৱে এটা ভাল উদ্যম, তাৰ উদ্যমটোক তেখেতে তাৰমানে ল'ৰাটোৱে ভাল কাম হলে কৰিবৰ কাৰণে মানসিকতাই এটা ভাল পৰিৱেশ দিব। যেতিয়া গৈ দেখিলে বেংকৰ পইচাও ডুবিলে, নিজৰ পকেটৰ পইচাও ডুবিলে, তাতে সি আকৌ ছেকেণ্ড বাৰ তাত খেতি কৰিবলৈ কেনেকে যাব? তাত আমাৰ ভূমিকা নাই নেকি বাৰু? আমাৰ মানে ৰাজনৈতিকভাৱে আমাৰ চৰকাৰখনৰ একো ভূমিকা নাই নেকি? নিশ্চয়কৈ আছে। তো আমি সেই ভূমিকাটো দেখি পাওঁ নে নাপাওঁ? আমি তেতিয়াতো শদিয়াত এজন বিধায়ক আছে নে নাই, মানুহেতো প্ৰশ্ন কৰে ন। সেই প্ৰশ্নটো তেতিয়াই তাৰমানে গম পোৱা যায় যে আমি, আমাৰ ৰাজনৈতিক নেতাবিলাক বা আমাৰ চৰকাৰী পক্ষৰ নেতাবিলাকে ক'ত থাকে, কি কৰি আছে। এতিয়া বহুত মানে এই সমস্যাবিলাকৰ কথা ক'লে মানে এতিয়া আমি চকুত থকা ৰাস্তাত দেখা, ৰাস্তাত বনি থকা ৰাস্তাটো আমি কথা ভাবো। এটা ৰাস্তাৰ আয়ুস 5 বছৰ, গাঁৱলৈ যোৱা ৰাস্তাটো 5 বছৰ, যদি গাড়ী অহৰহ চলে তাৰ আয়ুস ঠিকাদাৰ ভালকে নবনালে 3 বছৰ। 3 বছৰ পিছত একেটা ৰাস্তা আকৌ বা বনাব লাগিব ন। উন্নয়নটো 3 বছৰত শেষ নহয় ন, এইটো কণ্টিনিউৱাছ প্ৰচেছ। ৰাস্তা পদূলি বনাই থাকিব লাগিব, কাৰণ গাঁৱলৈ যোৱা ৰাস্তাটো ভাগিলে বনাব লাগিব। এইবাৰ বনালে বুলিয়ে গাঁওখন উন্নতি হৈছেতো ক'ব নোৱাৰি, কাৰণ ভগাৰ পিছত যদি এই ৰাস্তাটো নতুন এজনে বনাবই লাগিব ন। গতিকে এই ৰাস্তা পদূলিত বনোৱাটোৱে যদি উন্নতি বুলি কৈছে, তেতিয়াহ'লে মোৰ ক'ব লগা নাই তাত, সেইটো মোক একো ক'ব লগা নাই, কাৰণ মানুহে বুজিব সেইটো কি বুজে। কিন্তু বহুত বনোৱা ৰাস্তা এতিয়া ভাগি আছে, য'ত এক্সিডেণ্ট হৈছে মানুহে দুখ পাইছে। গতিকে সেইটো কি বুলি কওঁ, দেখোন বহুত ঠাইত বিভিন্ন জেগাই জৰাজীৰ্ণ অৱস্থা। এতিয়া বহুত গাঁৱত আছে। আজি যদি আমি মানে বগৰীবাৰীলৈ বুলি যাওঁ, য'ত আলু খেতি আটাইতকৈ গোমধান খেতি বেছি হয়, সেই ৰাস্তাটোত গ'লেচোন এতিয়া একাঠু ধূলি মাজত যাব লাগিবচোন। সেইটো উন্নয়ন কৰিব লগা ৰাস্তা নহয় নেকি? মাটিৰ সমস্যা আছে নহয় ইয়াত, মানুহৰ বহুত সমস্যা আছে। গতিকে বাহিৰত দেখিলে যিটো দেখা যায়, এই যে যিখন ছপাখৰ টাউনত আছো, মই য'ত বহি আছো, এই মাটিডোখৰত মানে এই মাটিডোখৰ বৰ্তমান যিটো প্ৰিমিয়ামত আমি মাটি লৈছো, এই মাটিডোখৰ প্ৰিমিয়াম যিটো দি লৈছো, এই কটো দি ললে মানে এনেকুৱা লাগে যেন মই শদিয়া নিজৰ মাটিত নাই। তাৰমানে মই চৰকাৰৰ পৰা এডোখৰ মাটি কিনিছো, কিনি কেনে মই ইয়াত ঘৰ বনাইছো, বনাই কেনে মই চৰকাৰকে আকৌ টেক্স কিনি দি আছো। যে পইচা দিছে সি বুজি পাইছে, যে 1250 টকা পাইছে সি খন্তেকীয়া কথাটো বুজি পাইছে যে মোৰ 1250 টকা পাইছো, ইয়েছ। কিন্তু সি ডেইলি কি দিছে, সি মেডিকেললৈ আহোঁতে কিমান টকা খৰচ কৰিছে, দৰৱ কিনোতে কিমান টকা কৰিছে, বেমাৰ হওঁতে কিমান টকা কৰিছে, এই কথাবিলাক সি অনুভৱে কৰিব পৰা নাই। গতিকে সেই কথাবিলাকতো মানুহে বুজি পাইছে নহয়। বৰ্তমান শিক্ষিত যুগ, ছচিয়েল মিডিয়াৰ যুগ, আজিকালি সকলোতে চব কথাই গম পায়। গতিকে যথেষ্ট সমস্যা আছে। বিভিন্ন ধৰণৰ সমস্যাৰ আচলতে জৰ্জৰিত এটা সমষ্টি, য'ত মাটি সুৰক্ষা নহয় তাত সমষ্টিবাসী কেনেকৈ সুৰক্ষা, তেনেকুৱা এটা কথা। আৰু বিজেপি শাসনৰ অহা এটা গুৰুত্বপূৰ্ণ এটা শ্লোগান আছিলে
জাতি মাটি ভেটি yes, আৰু জাতি মাটি ভেটি এতিয়া সুৰক্ষিত নহয় শদিয়াত নিশ্চয়। গতিকে আৰু কথাৰ মাজতে অলপতে আপুনি কৈ গ'ল যে এই 1250 টকাৰ কথা তেনেকুৱা ৰিলেটেড এটা কথা সুধো আপোনাক যিহেতু বিজেপি চৰকাৰে কেৱল 1250 টকাই দিয়া নাই শেহতীয়াকে চাহ জনগোষ্ঠীক দিলে 5,000 টকা এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে আকৌ এই 1250 টকাই এককালীন ভাৱে মানে এবাৰেই দিব চাগে মেবি আগন্তুক মানে কেইদিনমানৰ পিছত অৰুণোদয় নামত 9,000 টকা একাউণ্টত দিব হিতাধিকাৰীসকলক গতিকে তেনেকৈ আৰু বিভিন্ন ক্ষেত্ৰত আছে শেহতীয়াকৈ অতি শেহতীয়াকৈ যদি চাবলৈ যাওঁ কালি পৰহিৰ কথা বাবু আঁচনি নিযুত মইনা তেনেকুৱা বিভিন্ন ধৰণৰ আঁচনি আছে এইবিলাক আপুনি জানেই যিহেতু গতিকে এই যে আঁচনিবিলাক দিছে আঁচনিবিলাকে আগন্তুক সময়ত নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষকে বিৰোধী শিবিৰক প্ৰভাৱ পেলাব নেকি কেনেবাকৈ আচ্ছা এইটো প্ৰভাৱৰ কথাটো এনেকুৱা হয় যে মানুহখিনি এতিয়া এনেকুৱা হ'ল যে যদি 9,000 নিদিয়ে তেতিয়াতো বিজেপি ভোটেই নাপাব এতিয়া কথাটো এনেকুৱা হ'ল 9,000 দিম বুলি আজি ছমাহৰ পৰা এটা মানে এটা ধুনীয়া ৱেব বনাই কিনে এটা প্ৰচাৰ নচলালে জানো তাৰমানে 10,000 দিম বুলি 2 বছৰ আগৰ পৰা চলালে 10,000 নামত প্ৰতিজন মানুহৰ পৰা চাগে প্ৰায় 9,000 পইচা খালে কাগজ পত্ৰ জেৰক্স কৰা মানুহক মানে অফিচলৈ যোৱা বিভিন্ন কাগজ পত্ৰ উলিওৱা সেইটো কৰিলেই তাত 1 লাখ টকাত লাখপতি বনাম বুলি ক'লে 10,000 দিলে তাৰপিছতে এতিয়া 9,000 দিম বুলি কৈ থকা ছমাহ হ'ল 9,000 টকাটো যদি কেনেবাকে নিদিয়ে 11 তাৰিখে বা 10 তাৰিখে বা এই মাহত তেতিয়াহ'লে বিজেপিটো গাঁৱত নোসোমালো হ'ব সেইটোতো অপেন চিকেট ন অপেন কথা এটা গতিকে এতিয়াও ভাবিছে যে 9,000 টকাটো দিব লোৱাৰ পিছত দেখা যাব পুৱা আগলৈকেতো মানুহে কেলে মুখখন খুলিব নহয় জানো পইচা এটা পাম বুলি ভাবিছে গতিকে এইবিলাক মানুহক আজি এতিয়া এজন মানুহ চাওক এজন ৰাজনৈতিক নেতাই লক্ষ্য হ'ব লাগে ৰাইজ এজন ৰাজনৈতিক নেতাৰ লক্ষ্য কেতিয়াও ধন হ'ব নোৱাৰে যদি ধনেই ৰাজনৈতিক নেতাৰ লক্ষ্য হয় তেতিয়াহ'লে দুখীয়া ৰাইজে জানো সেই ৰাজনৈতিক নেতাজনৰ লগত ফেৰ মাৰিব পাৰিব কেতিয়াও নোৱাৰে মুখ্যমন্ত্ৰীয়ে যদি 1,000 কোটি মালিক হয় তেতিয়াহ'লে ৰাজনীতিৰ অৰ্থটো জানো প্ৰকৃততে কিতাপত আমি পঢ়া ৰাজনীতিৰ অৰ্থ হ'ব হয় যদি ৰাজনীতিৰ অৰ্থই যদি সমাজৰ মাজত আটাইতকৈ নিজকে চহকী দেখাব লগা হয় তেতিয়াহ'লে ৰাজনীতি কৰা মানুহৰ আদৰ জানো সদায় থাকিব সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন সঁচাকৈ মানুহ পলুভিত কৰি দুদিনৰ কাৰণে ৰাখিব পাৰে কিন্তু মানুহ সেই পলুভিতৰ মানুহবিলাকক সদায় দিনৰ কাৰণে কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰি সকলোৰে এটা বিবেক আছে সকলোৰে বিবেচনা আছে বিবেক বিবেচনাই ভোট দিব কিন্তু এটা কথা ঠিক বৰ্তমান সময়ত মানুহ আৰ্থিকভাৱে জুৰুলা গতিকে মানুহক অৰ্থৰ প্ৰয়োজন হৈছে গতিকে মানুহে ল'বই কাৰণ গম পাইছে যদি এজন বিধায়কে বা এজন মিনিষ্টাৰে 10খন গাড়ী লৈ আহিব পাৰে এজন সাধাৰণ ভোটাৰে কিয় 1250 টকা নল'ব তাৰমানে মই কথাটো এইটো কাৰণে সুধিলো শেহতীয়াকে যদি আমি ইলেকশ্যনৰ কথা চাবলৈ যাওঁ ৰিজাল্টৰ কথা বিহাৰত তাৰমানে কিছুদিনৰ পূৰ্বে একাউণ্টত মানে ভৰাই দিছিলে আৰু সেইটো প্ৰভাৱ পৰিলে বুলি আমাৰ অসমৰ বিশ্লেষকসকলে সেই কথাটো ক'ব খোজে গতিকে এই যে টোপবিলাক দিছে এই যে আঁচনিবিলাক দিছে সেইটো কাৰণে মই ভাবিছো ইয়াতো কিবা প্ৰভাৱ পৰিব নেকি সেইটো এটা মানে যেহেতু সচেতন নাগৰিক সকলৰ ক্ষেত্ৰত নহয় প্ৰযোজ্য নহয় কথাটো কিন্তু যিসকল মহিলা বহুত দৰিদ্ৰ শ্ৰেণীৰ মানুহো আছে যিহেতু আঁচনি লাভ কৰা গতিকে সেইটো কাৰণে মনলৈ অহা কথাটো আপোনাক সুধিলো মানে সেইটোতো এটা কথা যে প্ৰভাৱ বস্তুটো এনেকুৱা বিহাৰৰ যিটো প্ৰভাৱ ইতিমধ্যে আপোনালোকে সেই প্ৰভাৱটোৰ কথা জনাই অলৰেডি সমাজত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰাই দিলে আপোনালোকে প্ৰতিটো মিডিয়াত যিদিনাখন বিহাৰৰ ইলেকশ্যন হ'ল তাৰ যিদিনাখন ৰিজাল্ট হ'ল তাৰ পিছৰ পৰা সদায় একেটা নিউজে বাজে যে 10,000 টকাৰে বিহাৰত চৰকাৰ গঠন কৰিলে নিযুত ভোট কিনিলে ভোট কিনি চৰকাৰখনে একেইখন চৰকাৰে থাকিলে আৰু একেই কাম বৰ্তমান সময়ত কৰি আছে তাতে একো পৰিৱৰ্তন হোৱা নাই তো পৰিৱৰ্তন নোহোৱা চৰকাৰখনে ভোট মাত্ৰ সিহঁতেও এতিয়া ভাবিছে যে 10,000 টকাটো আমি জীৱনত কি কৰিলো অকল ভোটটো দিলো ভোটটো দিয়াৰ পিছত যিটো ভাবিছিলো চৰকাৰখন পৰিৱৰ্তন কৰিম বুলি আমি সেইটোতো কৰিব নোৱাৰিলো তো গতিকে মানুহৰ নেক্সট চামে বিহাৰত সেইটো হ'ল ছেকেণ্ড অসমত হ'ব বুলি যিটো ভাবিছে সেই ভাৱনা কেতিয়াও বাস্তৱত ৰূপায়িত নহয়
আৰু অসমে সূৰ্য উঠা দেশৰ মানুহতো আমি সদায় আনক দেখাৰ আগতে অসমৰ মানুহে ভালকে চায় এই বস্তুটো। হয়, নিশ্চিতভাৱে। আৰু যিহেতু নিৰ্বাচনী ইছ্যু এতিয়া বহুত আমাৰ দৃষ্টিত যদি চাবলৈ যাওঁ, কি বুলি কয়, এইটো আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ, সেইটো এটা টোপে হৈ আছে, প্ৰতিশ্ৰুতি হৈ আছে, আৰু কেন্দ্ৰলৈ শেহতীয়াকে গৈছেহে। তাৰপিছতে বিদেশী খেদাৰ যিটো তেওঁলোকৰ মূল মন্ত্ৰ, 14তে যাবলগীয়া আছিলে তেওঁলোকৰ মতে, এতিয়া 26তে যাম কৈছে। আৰু 10 বছৰ বিচাৰিছে বাৰু অমিত শ্বাহে। গতিকে তেনেকুৱা ধৰণৰ সমস্যা ইছ্যুবিলাক আছে, আৰু সেইবিলাক প্ৰতিটো বিধানসভাত আগতে এইটো উলিয়ায়। তাৰপিছত এতিয়া আপোনাৰ দৃষ্টিত কেনেকুৱা বিলাক ইছ্যু হ'ব পাৰে? মই এটা মনলৈ আহিছে, এখন চৰকাৰে স্বয়ং মুখ্যমন্ত্ৰীদেৱে কৈছিলে যে নিৰ্বাচনৰ আগতে জুবিন গাৰ্গক ন্যায় দিব, আৰু যদিহে ন্যায় দিব নোৱাৰে তেতিয়াহ'লে ভোট এটাও নালাগে। তাৰপিছত আৰু সেইজন মুখ্যমন্ত্ৰী যিহেতু হত্যাও কৰিছে বুলি কৈছিলে, গতিকে সেই বিষয়টো নিৰ্বাচনী ইছ্যু হ'ব পাৰে নেকি, যদিও ৰাইজে কিন্তু পলিটিক্স কৰিব পৰা নাই জুবিনক? এতিয়াতো এনেকুৱা হ'ব, মানে জুবিন গাৰ্গক হত্যা কৰিছে বুলি অসমৰ ৰাইজে ধাৰণা কৰিছিলে, মুখ্যমন্ত্ৰীয়ে সেই ধাৰণাটোক বাস্তৱত সত্য বুলি প্ৰমাণিত কৰি দিলে যে মুখ্যমন্ত্ৰী জুবিন গাৰ্গক হত্যা কৰিলে। মানে অসমৰ যিজন সকলোৰে হৃদয়ত থকা মানুহ আছিলে তাকেই চৰকাৰখনে হত্যা কৰিলে বুলি ক'লে। হত্যা কৰিলে বুলি জনাৰ পিছতো হত্যাকাৰীক বৰ্তমান বচাবৰ কাৰণে চেষ্টা কৰিছে। তো অসমৰ ৰাইজে চব অট'মেটিক বুজিছে, আৰু বুজিলে, আৰু হাতত আছে এতিয়া কেইদিন, এমাহত আজি হত্যাকাৰীসকলক যিটো ধৰণে ৰাখিছে বা মানুহৰ মাজত যেনেকে বিভ্ৰান্তি কৰিছে, এতিয়া অলপ আগতে ওলালে যে, দুদিনমানৰ আগতে ওলালে যে অমিত প্ৰভা বেলৰ পিটিশ্যন দিছে, নিউজ হৈছিলে, অতিৰিক্ত চাৰ্জশ্বিট দিব লাগিব জুবিন গাৰ্গে ন্যায় পাবলৈ। এই কথাবিলাক যে ওলাইছিলে, যিজন জুবিনৰ কাৰণে মানুহে দেশ ত্যাগ কৰিবলৈ ভাবি আছে, সেইজন মানুহৰ চাৰ্জশ্বিট এক্সট্ৰাকে দিব লাগে। আৰু প্ৰথমতেই কৈছিলে যে ফাষ্ট ট্ৰেক আদালতত দি তাৰ বিচাৰ হ'ব লাগে, কিন্তু সেইটোতো নহলেই। কিন্তু এতিয়া শেহতীয়াভাৱে নিৰ্বাচনৰ আগত দুই এষাৰ কথা কৈছে, কিন্তু যদিহে জুবিন গাৰ্গৰ ন্যায় পাব লাগে, আজি 4 মাহে কিয় তাৰ ওপৰত এটাও চৰকাৰৰ বক্তব্য নাই? কিয় নাই যে আমি ইমান পৰ্যায়লৈকে গলো, যে এইটো হল, কিয় নহয়? মানুহে কি নুবুজাকে আছে নেকি? আৰু এই ক্ষেত্ৰত জুবিন প্ৰেমী মানুহে অন্তৰত ৰাখিছে, সেইবিলাক মুখে তাৰমানে ক'লে। গৰিমা বৌৱে যেতিয়া কান্দে বা গৰিমা বৌৱে যেতিয়া অসহায় হৈ মানুহৰ মাজত কথা কয়, কোনো মানুহে চাই থাকিব নোৱাৰে, চকু পানী পেলায়। আৰু সেই কথাবিলাক মানুহৰ অন্তৰত আছে ন, চৰকাৰখনে সেইবিলাক ভেলকি বাজি পইচা দি কিনে ৰাখিব নোৱাৰিব নহয়। আৰু সেইবিলাক জানো মানুহৰ অন্তৰত দুখ দিয়া কাম বা দুখ দিয়া কথাটো? যদিহে হত্যা কৰাই নাছিল, কিয় মুখ্যমন্ত্ৰী কৈছিল যে হত্যা হৈছে বুলি? আৰু মানে এইটোৱে নিৰ্বাচনী ইছ্যু হ'ব পাৰে নেকি? নিশ্চয়। আজিতো জেন জি কয় ন, বৰ্তমান সময়ত জেন জিৰ যিটো ঢৌ, জেন জিয়ে যিও কৰিব পাৰে। নতুন প্ৰজন্মৰ ভোটে চাব বিজেপিক ধুৱাই দিব, কাৰণ সেইটো মানে আণ্ডাৰ কাৰেণ্টত সিমান ডমিনেট কৰি ৰখাটো আজিৰ যুগত কোনেও নিবিচাৰে। অন্য হাতেদি আৰু কি ইছ্যু হ'ব পাৰে? 6 জনগোষ্ঠী, আজি লাখ লাখ জনগোষ্ঠীয় মানুহে প্ৰতিবাদ কৰিলে। জনগোষ্ঠী দিবৰ কাৰণে এটা মানে ধৰক ভেকু ভাওনা কৰিলে। STV কি হ'ল? STV মানে কি? তো আজিতো ৰাইজক সুধিলেতো কোনো ক'ব নোৱাৰে, দেখোন লিডাৰো ক'ব নোৱাৰে, চৰকাৰে যি দিন কৈছে সিও ক'ব নোৱাৰে। গতিকে মানুহতো ইমান চাওক, মানুহে মনে মনে থাকে, এইটো নহয় যে সি সমৰ্থন জনাইছে। মানুহে মনে মনে থকাও বহুত কাৰণ থাকিব পাৰে। আজিৰ দিনত 6টা জনগোষ্ঠীৰ যিসকল মানুহ ৰাইজে সকলোৱে ক্ষোভিত হৈ আছে, মনত এনেদৰে আছে, চাই লওঁ ইলেকশ্যনৰ আগলৈকে তোমালোকৰ দিন আছে, কৈ থাকা, ইলেকশ্যন আহিব দেখা যাব। ইলেকশ্যনৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। প্ৰত্যুত্তৰ হয়। আপুনি যিহেতু আহোম জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী ব্যক্তি, আহোম জনগোষ্ঠীটোৰ কাৰণে এই বিধায়কগৰাকী কি কৰিলে?
শদিয়াৰ বিধায়কগৰাকী উন্নয়নৰ ক্ষেত্ৰত? আচলতে মই যদিও মই এটা জাতিক বিলং কৰোঁ, সেইটো মই বাৰ মই আচলতে সকলো মানুহৰ কথা কৈ ভাল পাওঁ। হয় হয় হয়। কিন্তু যেতিয়া এটা জাতিত জন্ম হলোতো সেইটোতো মোৰ বাৰ পৰিচয়, বা মই সেই জাতিটোৰ কথা দুআষাৰ নকলেতো মোৰো গাত বেয়া লাগিব। হয়। গতিকে কি কৰিছে নকৰিছে শদিয়া মানুহে ইতিমধ্যে দেখিলে আৰু ইতিমধ্যে জানে। আৰু আটাইতকৈ সংখ্যাগৰিষ্ঠ সমষ্টিটোৰ জাতিটোৱে হ'ল আহোম জাতিটো। আৰু এই আহোম জাতিটোক কিমান ডেভেলপ কৰিলে বা আহোম জাতিটোৱে কিমান ডেভেলপ হ'ল, এই কথাষাৰ মই কোৱাতকৈ শদিয়াবাসী মানুহে, শদিয়া সমষ্টিবাসী মানুহে খুব সুন্দৰভাৱে জানে, আৰু তাৰ উত্তৰ 2026 দিবই। গতিকে মই কাৰোবাক আচলতে সেই জাতিগতভাৱে কথা কৈ মোৰ মানে সেইটোত মোৰ একচুৱেলি মই নিজকে তাৰমানে মই নিজকে চুট বুলি নাভাবো। হয় হয়, একচুৱেলি সেইটো হ'বও নালাগে। সকলো আচলতে ধৰ্ম নিৰপেক্ষ দেশ যিহেতু, সকলো ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আচলতে মিলনৰ তীৰ্থভূমি আগুৱাই যাব লাগে, তেনেকে মিলা প্ৰীতি থাকিব লাগে। আৰু এতিয়া এটা কথা, এইটো সাম্প্ৰদায়িক কথা এটাই সুধো যে বিজেপি চৰকাৰে কংগ্ৰেছক মিয়াৰ মানৱ দৰদী বুলি কয়, মিয়া প্ৰেমী বুলি কয়। তাকেতো এই বিষয়টোক লৈ আপুনি কি প্ৰতিক্ৰিয়া দিব? মানে কি হ'ল, তেওঁলোক উচ্ছেদৰ সমৰ্থন কৰে বুলি কয় কোনোবাখিনিত। এই বিষয়টো আচলতে বিজেপি দলৰ যিটো মানে উৎপত্তিটোৱে সিহঁতৰ মানে জাতিৰ মাজত প্ৰভেদ সৃষ্টি কৰি সৃষ্টি হোৱা জাতি এটা দল। গতিকে হিন্দু মুছলিম কৰাটো ৰাজনৈতিক সিহঁতৰ এজেণ্ডা। গতিকে সেই এজেণ্ডাটোক ইতিমধ্যে ভাৰতবৰ্ষ অসমৰ প্ৰতিজন মানুহে গম পায়। গতিকে সেই ইছ্যুটোৱে এই নিৰ্বাচনৰ সময়ত বা অসম বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যি এক অসম বুলি কওঁ, সেই এক অসমক তেখেতে সদায় কুঠাৰঘাত কৰে। আমি শংকৰ আজানৰ দেশ বুলি কওঁ, আমি গীতাৰ পঢ়ো, আমি যেতিয়া ৰামায়ণত পঢ়ো, যেতিয়া কওঁ যে আমি আনৰ ধৰ্ম কেতিয়াও নিজ কৰিব নাপায়, কিন্তু আমি ৰাজনৈতিক দলবিলাকে ৰাজনীতিক দলবিলাকে কি কওঁ যে আমি কোনোবা এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰোঁ। এই বস্তুটো ৰাজনীতিত হ'ব কেতিয়াও হোৱাটো উচিত নহয় আৰু হ'বও নালাগে। আৰু আমাৰ যিটো ঐক্য আৰু সংহতি, অসমৰ ঐক্য আৰু সংহতি বা জাতি জনগোষ্ঠীৰ মাজত থকা যিটো মিলা প্ৰীতি, সেইটো একেবাৰে বিজেপিয়ে শেষ কৰি দিছে। গতিকে এই শেষ কৰাৰ প্ৰবৃত্তিটো বিজেপি এই নিৰ্বাচনত সকলোৱে এই কথাষাৰ মৰ্মে উপলব্ধি কৰে। আপোনাৰ গাতো লাগে নিশ্চয় কথাষাৰ ক'লে। আজিকালি অকল সেইটোৱে নহয়, আজিকালি বিজেপিয়ে তাৰ পৰা আহি আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক ভাগ কৰিবৰ কাৰণে বিচাৰি থাকে। এটা মুখত কয়তো হিন্দু মুছলিম, তাৰ পাছৰ ডোখৰ ওজনলৈ আহে উচ্চ নিচ্চ, তাৰ পাছত গাঁৱত গৈ জাতি প্ৰজাতি। গতিকে এই সকলোবিলাকক ভাগ কৰি ভোটটো লোৱাই হ'ল তেখেতলোকৰ মূল অস্ত্ৰ। গতিকে সেই মূল অস্ত্ৰটো ইতিমধ্যে ৰাইজে বুজিছে। গতিকে তাৰ ওপৰত একো যে প্ৰভাৱ নপৰে সেইটো খাটাং। আৰু অসমৰ ৰাইজে আগতেও একেলগে আছে, এতিয়াও একেলগে থাকিব। আৰু অসমৰ ৰাইজে কেতিয়াও বিদেশীক পৰিচয় দিয়া নাই। আৰু আটাইতকৈ জাতীয়তাবাদটো অসমতে আছে, যাৰ কাৰণে 10 বছৰ প্ৰফুল্ল মহন্তৰ দিনত মুখ্যমন্ত্ৰী হৈছে। আৰু এতিয়াও সেই কথাবিলাক বা সেই ধাৰাটো এতিয়াও অব্যাহত আছে। গতিকে এই জাতিক লৈ কৰা পলিটিক্সটো বিজেপি কেতিয়াও মই ভাবো, মোৰ অন্তৰে ভাবো কেতিয়াও ই ছাকচেছ নহয়, আৰু অদূৰ ভৱিষ্যতে অসমৰ মানুহে হ'ব নেকি। হয় হয়, যিহেতু শদিয়া সমষ্টিটোত ভোটাৰৰ সংখ্যা ফালৰ পৰা যদি চাবলৈ যাওঁ 2 লাখতকৈ অধিক ভোটাৰ আছে। আৰু সেইখিনিৰ ভিতৰতে সকলো জাতি জনগোষ্ঠী আছে, ভাষা ধৰ্মাৱলম্বীৰ লোক আছে, মিচিং, মৰাণ, মটক, আহোম, কছাৰী, সোণোৱাল, মানে বিভিন্ন আৰু অজস্ৰ অসংখ্য আছে। গতিকে সেই সমষ্টিবাসীক ভোটাৰসকলক বা ৰাইজক আপুনি যদিহে টিকট লাভ কৰে, দলীয় সেই সুবিধাখিনি পায় আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে, তেতিয়া আপুনি আমাৰ এই মাধ্যমৰ যোগেদি ৰাইজলৈ কি আহ্বান জনাব বিচাৰিব? আমি শদিয়াখন এটা এনেকুৱা এটা হয়, আজি দিছপুৰ বুলি কয় শদিয়াখনক।
মানে সকলো জাতি জনগোষ্ঠীৰ মানুহ শদিয়াত বিচাৰি পায় উম। আৰু শদিয়াৰ এটা ইতিহাস আছে উম। যে শদিয়াত শদিয়ালৈ যাবা সৎফুল খাবা আৰু শদিয়াত যিয়ে এবাৰ আহিছে সি নেক্সট শদিয়াৰ পৰা ঘূৰি যাব মন নকৰে গতিকে বহুতে শদিয়ালৈ আহি ইয়াতে ঘৰ বাৰী বনাইছে ঘৰত একেলগে আছে ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা কেতিয়াও কাহানিও তাক লৈ কেতিয়াও শংকা সৃষ্টি হোৱা নাই গতিকে আমি প্ৰতিটো জাতি জনগোষ্ঠী একেলগে আছো একেলগে থাকো আৰু শদিয়া সমষ্টিত বিভিন্ন জাতি উপজাতি ভাষা ভাষী মানুহ আছে আমি সকলো এক হয় সকলো জাতিৰ কাৰণে উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব আৰু কৰিব লাগিব আজি মিচিং সমাজে আজি অমৰপুৰ মিচিং সমাজ আছে অমৰপুৰলৈ যাবলৈ আজি এখন দলং নাই সেই দলংখনৰ ব্যৱস্থা আজি 20 বছৰ কৰিব নোৱাৰিলে অমৰপুৰ ৰাইজে মিচিং ৰাইজে আজি তাত থকা মানুহখিনি কি বেদনাত আছে আজি ইলেক্ট্ৰিচিটি পোহৰ নাই গতিকে সেই গোটেই ঘটনাবিলাক কথাবিলাক অমৰপুৰত এখন ভাল মেডিকেল নাই যদি মেডিকেলখন বনালে ডক্তৰ এটা নাই সেই মানুহখিনিৰ মনৰ বেদনা আছে নহয় আজি ইয়াত আছে দেউৰী মানুহ আছে ইয়াত আছে কছাৰী আছে সোণোৱাল কছাৰীসকল আছে আমাৰ চাহ জনগোষ্ঠীৰ মানুহসকল আছে চাহ জনগোষ্ঠীৰ মানুহসকলৰ যি মাটি বাৰীৰ সমস্যা তেখেতলোকৰ যে এই যিটো মানে বিজেপি চৰকাৰে যে তেখেতলোকৰ মজুৰি বৃদ্ধিৰ সমস্যা সেইটোতো আজিলৈকে ক'তো একো নহল গতিকে আজিও দেখোন চাহ জনগোষ্ঠীৰ মানুহবিলাকে ঠিক যেনেদৰে আছিলে তাতকৈ দুগুণ বেয়া লাগি গৈছে এতিয়া 1200 টকা যদি নিদিয়ে তেতিয়াহ'লে মানে তেখেতলোকৰ যেন এই 1250 টকাটোৱে তেখেতলোকৰ মূল আশ্ৰয় তেনেকুৱা এটা হৈ গৈছে ন কৰ্ম সংস্কৃতি হেৰাইছে ন ম্যাদী পতা দিয়া কথা আছিলে কি হ'ল মানুহৰ দিবই বিচৰা নাই চৰকাৰেতো ম্যাদী পতা চৰকাৰ মতেতো হ'লেই দেখোন গতিকে আজিলৈকে প্ৰকৃত ম্যাদী পতা ক'ত দিব এতিয়া মানুহখিনি কোনডোখৰ মাটিক দিব ম্যাদী পতা সেই গোটেই কথাবিলাকতো ৰাইজে বুজি পাইছে নহয় আজি গতিকে শদিয়াখন এটা ময়ো কৈছো যে শদিয়াখন হ'ল আমি শদিয়াত যিসকলে শদিয়া মূল সমষ্টিত সকলোৱে বাস কৰো মৰাণ মটক সোণোৱাল আদিবাসী দেউৰী মিচিং বড়ো গোৰ্খা যিমানবিলাক আমি সকলোৱে সদায় শদিয়াৰ উন্নয়নৰ কাৰণে চিন্তা কৰো আৰু ইয়াৰ মাজত কেতিয়াও কাৰোৰ মাজত সংঘাত হোৱা নাই গতিকে আমি ইয়াৰ সকলোজন মানুহে ভাবে যে আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এই সমষ্টিটোত এজন সুস্থ সবল এজন মানে দায়িত্বশীল ব্যক্তি লাগে কিন্তু সেই সুবিধাটো আজিলৈকে পোৱা নাই বুলি ধৰিব লাগিব আৰু গতিকে আপুনি যদি এতিয়া আপুনি যিহেতু আগবাঢ়ি আহিছে কি ক'ব তাকে এতিয়া ৰাইজে সেই সম্পৰ্কে ইতিমধ্যে সিদ্ধান্ত দিছে ৰাইজে ইমানে আশা পুহি ৰাখিছে গতিকে এই আশাক বাস্তৱত ৰূপায়িত যদিহে মোক ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিবেচনা কৰে নাম নিশ্চয় সকলো জাতি জনগোষ্ঠী সাংগীনভাৱে সকলোৰে মাজত থাকি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগসমূহ সুন্দৰভাৱে উপস্থাপন কৰি এক সমাধান সূত্ৰ সঠিক গতিত কৰিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম আৰু কাম কৰিম মানে সেইটো মোৰ দৃঢ় প্ৰতিজ্ঞ সেয়া মোৰ লক্ষ্য আৰু প্ৰতিটো জাতিয়ে শান্তি আৰু সম্প্ৰীতিয়ে যাতে শদিয়া সমষ্টিত থাকিব পাৰে সেইটো মোৰ লক্ষ্য হয় ধন্যবাদ জ্ঞাপন কৰিছো আমি আৰু বহুতখিনি কথা পাতিবলগীয়া আছিলে যদি আমি পৰৱৰ্তী সময়ত আমি পাতিম অন্য বিশেষ খণ্ডবিলাকত আমাৰ এই নিৰ্বাচনী যুঁজ যি অনুষ্ঠান আছিল দা বাইটছ ইণ্ডিয়াৰ এই অনুষ্ঠান ইমানতে সামৰণি হৈছে ধন্যবাদ